আজি আমাৰ নাকো এছেছমেণ্টৰ যিটো এছেছমেণ্ট হৈ গ'ল তাৰ আজি ৰিজাল্ট ডিক্লেৰেশ্যন কৰিলে তাত আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আমি CGPA পাইছোঁ 2.33 0.17 কাৰণে আমি B+ পোৱা নাই যদিও আমি আনন্দিত তথাপি আমি আনন্দিত যদি আমি আশা কৰিছিলোঁ ইয়াতকৈ বেছি পাম বুলি তথাপি আমি আনন্দিত 2021 চনত আমাৰ মহাবিদ্যালয়খন প্ৰাধিকৰণ হৈছিলে যদিও নতুন এখন কলেজ মহাবিদ্যালয় আমাৰ সকলোৰে তাৰ সহযোগিতা আছিলে তাৰ ফলত আমি এইখিনি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ ইয়াত আমাৰ পূৰ্ণভাৱে সহযোগ কৰিছে আমাৰ বিভিন্ন ষ্টেক হোল্ডাৰে আমাৰ ষ্টাফ এলুমনি এছ'চিয়েশ্যন পেৰেণ্টছ এণ্ড ষ্টুডেণ্ট ইউনিয়ন এণ্ড ছ'চাইটিৰ মানুহে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে আৰু বিশেষকৈ মই অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাম অধ্যক্ষ মহোদয়ে আমাক এইখিনি কাম কৰিবৰ কাৰণে আমাৰ যেতিয়া নাকৰ প্ৰিপাৰেশ্যন বা কামবিলাক কৰি আছিলোঁ পূৰ্ণভাৱে সহযোগ কৰিছিলে ফ্ৰী হেণ্ড আমাক কামবিলাক কৰিবৰ কাৰণে তেখেতে পূৰ্ণ সহযোগ কৰিছিলে আমাক ষ্টাফে আমাক যথেষ্ট সহায় কৰিছিলে বিশেষকৈ মোৰ সহকৰ্মীকেইজন আছিলে আমাৰ আমাৰ IQAC ইণ্টাৰনেট যিটো কোৱালিটি এছুৰেঞ্চ চেল আছে সেই চেলৰ টিমবিলাক মেম্বাৰবিলাকে যথেষ্ট সহায় সহযোগিতা কৰিছে তাৰ ফলত আমি এই গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আমি আশা কৰিম আগন্তুক আমি এছেছমেণ্টত ইয়াতকৈ ভাল প্ৰদৰ্শন কৰিম বুলি আমি আশাবাদী নিশ্চয় আমি গতিকে আশাবাদী হৈছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ 30 জানুৱাৰী তাৰিখে যি গ্ৰেড লাভ কৰিছে সঁচাকৈয়ে আমাৰ এই গ্ৰামাঞ্চলৰ কাৰণে এটা সুখৰ খবৰ কিয়নো এটা লিমিটেড ৰিচোৰ্চ লিমিটেড ইনফ্ৰাষ্ট্ৰাকচাৰ চব মিলাই আমি গ্ৰামাঞ্চলত এখন মহাবিদ্যালয় চলি আছে মহাবিদ্যালয়খনে B গ্ৰেড পোৱা মানে এটা ডাঙৰ কথা আমাৰ কাৰণে গৌৰৱৰ কথা গতিকে আমি সকলোৱে ইয়াত আনন্দ কৰিছোঁ আজি এই উৎসৱ আমি পালন কৰিছোঁ মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ যিটো ফলাফলত আহি আমাক সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ 2021 চনত প্ৰভিঞ্চিয়েলাইজ হৈছে আৰু তেতিয়াৰ পৰা আমি তাৰ আগৰ পৰাও কাম কিছু কৰিছিলোঁ হ'লেও আমি 2021 চনৰ পৰা যেতিয়াৰ পৰা প্ৰভিঞ্চিয়েলাইজ হৈছে তেতিয়াৰ পৰা আমি পূৰ্ণোদ্যমে কাম কৰিছোঁ আমাৰ IQAC গোটেই টিমটোৱে আমাৰ প্ৰিন্সিপাল ছাৰে আমাক ইমানখিনি মানে মুকলিভাৱে সকলোকে কাম কৰিব দিছে আমাৰ IQAC কোঅৰ্ডিনেটৰ আমাক গোটেই বস্তুখিনি আমাক দেখুৱাই নিছে আৰু সেইমতে আমি গোটেই টিমটোৱে আমাৰ মহাবিদ্যালয় গোটেই এছিষ্টেণ্ট প্ৰফেচাৰ গোটেইখিনি আমি কি কৰিছোঁ পূৰ্ণ সহযোগিতাৰে কামখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু আজি সেইকাৰণে আজি আমি এইখিনি আমি ইমান ৰাতি হ'লেও আমাৰ B গ্ৰেড পাইছোঁ হয় কিন্তু তথাপিও আমি কি কৰিছোঁ বহুত আনন্দিত কিয়নো ইমান এটা ভিতৰুৱা অঞ্চলত আমি এইখিনি কৰিবলৈ যে সক্ষম হৈছোঁ সেইকাৰণে আমি আনন্দিত ইয়াতকৈ যদিও আমি বহুত আশা কৰিছিলোঁ আশা ফল নহ'ব পাৰে কিন্তু আমি B গ্ৰেডত সম্পূৰ্ণভাৱে আমি আনন্দিত হৈছোঁ আৰু সেইকাৰণে আজি এই 10টা বাজিতো আহি আমি সকলোৱে ইয়াত ফূৰ্তি কৰিবলৈ সক্ষম হৈছোঁ ধন্যবাদ